চাহ বাগিচাত খৰি আনিবলৈ যাওঁতেই জোৰ জবৰদস্তি ধৰ্ষণ। বাগানত খৰি আনিব গৈছিলে, ই জবৰদস্তি ৰেপ কৰিছে। ধৰ্ষণ কৰাৰ পিছতেই গালে মুখে চোকা অস্ত্ৰৰে প্ৰহাৰ। জবৰদস্তি কৰি এইবিলাক চব কাটি পেলাইছে। বাগানত কাটিছে নে কি দাও দিয়ে কাটিছে এইবিলাক একো নাজানো। বিশ্বনাথৰ খেৰবাৰীত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। ৰাজ্যত পুনৰ গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ঘটনাৰ স্থান বিশ্বনাথৰ খেৰবাৰী। জানিব পৰা অনুসৰি এগৰাকী যুৱতীয়ে চাহ বাগিচাৰ পৰা খৰি আনিবলৈ গৈছিল, কিন্তু সেই সময়তে একে গাঁৱৰে মৃদুল চিল নামৰ এটা পাখণ্ড লম্পটে বাগিচাত যুৱতীগৰাকীক অকলে পাই উপৰ্যুপৰি ধৰ্ষণ কৰাৰ লগতে চোকা অস্ত্ৰৰে গালে মুখে প্ৰহাৰ কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বাগানত খৰি আনিব গৈছিলে, ই জবৰদস্তি ৰেপ কৰিছে। একে জবৰদস্তি কৰি এইবিলাক চব কাটি পেলাইছে। বাগানত কাটিছে নে কি দাও দিয়ে কাটিছে এইবিলাক একো নাজানো, কিন্তু কাটি পেলাইছে। বহুত ডাঙৰ, এইটো বহুত বেয়া কাম কৰিছে। এইটোৱে মই জানো যে বহুত বেয়া কাম কৰিছে। কোনে কৰিছে এইটো তাৰ নামটো আচল নাম তাৰ মৃদুল হয়, মৃদুল চিল লিখে। সি বেংগলী মানুহ হয়। এইটোৱে কৰিছে। এইটো বহুত ডাঙৰ ভুল কাম কৰিছে। কিন্তু এইটো ৰেপ কৰিছে, ডাইৰেক্ট ৰেপ কৰিছে। ৰেপ কৰি পেলাই তাৰ কাটি কৰি দিছে। একদম বহুত ডাঙৰ ভুল কাম কৰিছে। এইটোৱে বহুত ডাঙৰ। বাগানত গৈছিলে খৰি আনিবলৈ, ৰেপ কৰি পেলাই কাটা এইবিলাকত কাটিছে। একেবাৰে মুখৰ চেহেৰা নাই, মানে আমাৰ এনেকুৱা মানে অৱস্থা বেয়া কৰি দিছে। এইটো ডাইৰেক্ট কথা আৰু একোৱেই কথা নাই। ই মানে ইমানেই বেয়া কাম কৰিছিল। তাৰ সাজাটো মানে ভাল হ'ব লাগে। তাৰ সাজা এনেকুৱাই সাজা হ'ব লাগে যে মানে চব পাব্লিকে মিলি পেলাই সাজা দিব লাগিব। মানে তাক এনেকুৱাই সাজা হ'ব লাগে, বাছ ইমানটোৱেই কথা।